আজিকালি ফেশ্বন হৈছে চুলি মেলি ফুৰা, সেইটো বেলেগ কথা বাৰু। কিন্তু ভক্তিযুক্ত পুষ্পপাহ মই গ্ৰহণ কৰোঁ। সোণৰ ফুলেৰে একদম গুৰুআসনৰ পৰা হেৰিলৈকে যেতিয়া ঢাকি ৰাখিছে, যে ভগৱানেই সোমাব নোৱাৰে, তাত আৰু ভক্ত কৰা। তাৰমানে ইয়াৰ অৰ্থটো এইটোৱেই যে আপুনি কি দ্ৰব্যৰে ভগৱানক সন্তুষ্টি কৰিব, সেই দ্ৰব্যসমূহৰ লগত আপোনাৰ যদি মানসিকতাৰ যদি কিবা সম্পৰ্ক আছে, ভক্তি শ্ৰদ্ধা, সেইকাৰণে মানে দ্ৰৌপদী যিদিনাখন দেখিলে যে দুৰ্বাসাৰ অভিশাপত আজি সমগ্ৰ পঞ্চপাণ্ডৱ বিনাশ হৈ যাব, সদুশেষত তেওঁ ভগৱানক স্তুতি কৰিলে, হে প্ৰভু, আজি তোমাৰ ব্যতিৰেকে, কাৰণ মোৰ অক্ষয় পাত্ৰ আজি মই খাই ধুই থৈ দিছোঁ। যেতিয়ালৈকে দ্ৰৌপদীয়ে অক্ষয় পাত্ৰ নোধোৱে নপখালে, তেতিয়ালৈকে সেই অক্ষয় পাত্ৰৰ পৰা যিমানে ইচ্ছা সিমানেকে তেওঁ দিব পাৰে। কিন্তু আজি এনেকুৱাহে ঘটনা ঘটিলে যে সেই অক্ষয় পাত্ৰ আজি তেওঁ ধুই পখালি ৰাখিলে। আৰু দুৰ্যোধন আৰু দুঃশাসনে দুৰ্বাসাক এনেকুৱা এটা সময়ত পঞ্চপাণ্ডৱৰ ওচৰলৈকে প্ৰেৰণ কৰিলে যে আমাৰ ভাইকেইজন বনবাসত আছে, তুমি খবৰলৈ আহা। আৰু দুৰ্বাসা আহি কিনে ক'লে যে যুধিষ্ঠিৰক ক'বা আমি আহি আছো স্নান কৰিবলৈ, তে খোৱাৰ প্ৰবন্ধ কৰিব লাগিব। ভগৱান কৃষ্ণ আহি ওলাল, আহি দ্ৰৌপদীক সুধিলে বোলে কি হৈছে তোমাৰ, বোলে মোৰ এনেকুৱা এনেকুৱা, বোলে তোমাৰ কি হৈছে সেইবোৰ মই পিছত শুনিম, মোৰ বুঢ়াত ভোক লাগিছে, আগতে মোক খাবলৈ দিয়া। বোলে প্ৰভু সমস্যা সেইটোৱেই, বোলে মই সেইবোৰ সমস্যা পিছত শুনিম, প্ৰথমতে মোৰ সোধাটো তুমি নিবাৰণ কৰা, নিবৃত্তি কৰা। কান্দিব ধৰিলে, চৰণত পৰি, যে প্ৰভু মোৰ যি ক্ষমতা, এগৰাকী যজ্ঞত জন্ম হোৱা যাজ্ঞশ্ৰেণী দ্ৰৌপদীৰ যি ক্ষমতা, প্ৰভুসকল আইসকল, দ্ৰৌপদী জনী সম্ভৱা নহয়, কোনো মাতৃৰ গৰ্ভত তেওঁৰ জন্ম হোৱা নাই, যজ্ঞৰ কুণ্ডত যাৰ জন্ম হৈছে যাজ্ঞশ্ৰেণী। গতিকে তেনেকুৱা শক্তিশালী এগৰাকী নাৰী, যি দ্ৰৌপদীৰ কেশত দুৰ্যোধনে ধৰিলে কাৰণে, দুঃশাসনে ধৰিলে কাৰণে গোটেই 100 পুত্ৰ বিনাশ হৈ গ'ল পাণ্ডৱ কৌৰৱ। ইমান শক্তিশালী নাৰী দ্ৰৌপদী। মানে শালংকৃতা বৰনাৰীবিলাকে সদায় কেশ বান্ধি ৰাখে, মানে সংযমতাৰে। এবাৰ লক্ষ্মী আহে, কি দেৱী ৰুক্মিণী আৰু ভগৱান কৃষ্ণ এনে কথা পাতি আছিল। সেই সময়ত ৰুক্মিণী আয়ে চুলি ধুই পেলাই ঘৰৰ ভিতৰতে চুলিৰ প্ৰসাধন কৰি আছিল। আৰু ভগৱান অন্তঃপুৰত গৈ খুব চলে পৰিহাসে ৰুক্মিণীক এনেকুৱা কিছুমান কথা ক'লে, সেই কথাত ৰুক্মিণী মুধাচুত হৈ গ'ল, বেহুচ হৈ গ'ল শুনি শুনি। যেতিয়া বেহুচ হৈ পৰি গ'ল, তেতিয়া ভগৱান কৃষ্ণই তেওঁক পৰি নোযোৱাকে ধৰিলে। কিন্তু সেই সময়ত ৰুক্মিণীৰ চুলি খোলা আছিলে, আৰু এগৰাকী মহিয়সী নাৰীৰ চুলি, খোল খাই যোৱা চুলি মাটিত পৰিব কাৰণে, মাটিত পৰিলেই অনৰ্থ হ'ব, মাটিত পৰিব নোৱাৰে। সেইকাৰণে ভগৱানে তৎক্ষণাৎ চতুৰ্ভুজী ৰূপ ধাৰণ কৰি দুখন হাতেৰে ৰুক্মিণীক ধৰিছিল আৰু দুখন হাতেৰে কেশ বান্ধি সংযত কৰি ৰাখিছে। প্ৰভু অকল মনত ৰাখে। আজিকালি ফেশ্বন হৈছে চুলি মেলি ফুৰা, সেইটো বেলেগ কথা বাৰু। কিন্তু শালংকৃতা বৰনাৰীসকলে কেশ বন্ধন কৰি ৰাখে। দ্ৰৌপদীয়ে কৈছিল সেইকাৰণে যে মোৰ এই সংযমী কেশ, হে দুঃশাসন, তুমি ইয়াতে ধৰি পেলাই মোক খুলি পেলালা, ৰাজ দৰবাৰলৈকে খোলা কেশেৰে মোক তুমি লৈ আহিলা। ময়ো এই কেশ সিদিনাখনহে বান্ধিম, তোমাৰ ৰক্তেৰে মই যিদিনাখনলৈকে এই কেশ নোধোঁ। আৰু সেইটোৱে ধ্বংস সিদিনাখনৰ পৰাই আৰম্ভ হ'ব, কুৰুক্ষেত্ৰ বিনাশ কৰো। সেইকাৰণে সেই প্ৰভুসকল যে ঈশ্বৰ পুৰুষেও, সেইকাৰণে এনেকুৱা সামৰ্থ্যশালী পুৰুষসকলৰ, বিধৰ্মী পুৰুষসকলৰ সেৱা ঈশ্বৰ পুৰুষে কেতিয়াও গ্ৰহণ নকৰে। দুৰ্যোধন দুঃশাসনৰ সেৱা ভগৱানৰ ল'বলগীয়া নাই,
কিন্তু পৰম পবিত্ৰ মনৰ বিদুৰৰ সেৱা ভগৱানে গ্ৰহণ কৰিছে। তেওঁৰ পত্নী শোভাগাই দিয়া তেওঁৰ বাকলিকেইটাই ভগৱানৰ কাৰণে পৰম অমৃত আছে। গতিকে ভক্তিত বাহ্যিকতাৰ কোনো কাৰণতে স্থান নাই। ভক্তিত আভ্যন্তৰীণ আপোনাৰ মনৰ স্থিতি কি, সেইকাৰণে আপুনি নিৰ্ণয় কৰিব নোৱাৰে আচলতে কোনজন ভকতে কি সেৱা কৰিছে। আপুনি মই ইয়াক নিৰ্ণয় কৰিব নোৱাৰো, আমাৰ সামৰ্থ্যৰ বাহিৰত। সেইকাৰণে ভক্ত দেখিলেই ভক্তৰ প্ৰতি প্ৰণিপাত জনোৱাটো প্ৰত্যেকগৰাকী ভক্তৰে নিয়ম। যে আপুনি কি কৰিছে কি কৰা নাই সেইটো মোৰ বিচাৰ্য নহয়, কিন্তু আপোনাক মই ভকত বুলিয়ে সেৱা কৰিছো। যদি মোৰ এই সেৱা গ্ৰহণ কৰিব পৰাৰ সামৰ্থ্য আপোনাৰ আছে তো আপুনি গ্ৰহণ কৰিব। যদি গ্ৰহণ কৰিব পৰা সামৰ্থ্য নাই তেতিয়াহ'লে তাৰ পৰিণাম আপুনি ভোগ কৰিব। হে ৰাম ৰাম নয়নৰ নিৰধাৰাৱে বৈ শোকত আকুল ভাৱে কতহ কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে আর ইহেন অৰুণত চৰণ দুখানি তেজি জীৱ পুনঃতে মাধৱ বান্ধৱ নৱধা সমূলি নিয়োগ মোক লগতে। একেটাই মাত্ৰ প্ৰাৰ্থনা যে মোক তুমি লগত লৈ যোৱা, মোক তুমি লগত লৈ যোৱা। ৰাম এহি বুলি পাৱে পুৰিয়া কান্দন্ত ঐ অনেক কাৰুণ্য ভাৱে দশ দিশে দুখে দেখন্ত আন্ধাৰ চেতন নাই কে গাৱে। অস্থিৰ হৈ গ'ল উদ্ধৱ, ব্যাকুল হৈ গ'ল, ধৈৰ্যহীন হৈ যাবলৈ যেন পৰিস্থিতি। কি হ'ব এতিয়া যদি মোক লগত লৈ নাযায় ভগৱানে? তেওঁ যদি অকলে গুচি যায় তেতিয়াহ'লে মোৰ অৱস্থা কি হ'ব? মই কাক লৈ জীয়াই থাকিম? আজিৰ পৰা মই কাৰ কৰ্ম সাধন কৰিম? হে ৰাম ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল শুনা নৰলোক মহন্তৰ শোক দেখা দুখ কেন মতে ধন জন যত জীৱন যৌৱন জানা হবে অশাশ্বত। উপদেশ অকমান আহিছে আৰু উপদেশত খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে হে মহন্তসকলৰ দুখ ক'ত আপোনালোকে চাওক। ধন জন জীৱন যৌৱন এইবিলাক অশাশ্বত, এইবিলাক মিছা। অশাশ্বত শব্দৰ অৰ্থটো হ'ল কি? মিছা। ধন আজি আছে কাইলৈ নাই, যৌৱন আজি আছে কাইলৈ নাই, জীৱনটো জলৰ ৰেখা, আজি আছে কাইলৈ নাই। এইবিলাক অশাশ্বত বস্তু। কিন্তু আচৰিত কথা যে আমি এইবিলাকক অশাশ্বত বুলি জানিও, মিছা বুলি জানিও, অনিত্য বুলি জানিও আমি কিন্তু এইবিলাকৰ পৰা মোহাচ্ছন্ন হ'বলৈ পৰা নাই। ইয়াত সেইকাৰণে কৈছে ৰাম পুত্ৰ পৰিবাৰ সকলে অসাৰ তাতে কনাতে কমায়া খনেক থাকিয়া খনেকে অন্তৰৈ সাম্যকে মেঘৰ ছায়া।
এইবিলাকৰ প্ৰতি এইবিলাক মেঘৰ ছায়া বুলি কৈছে। কোনবিলাক? ধন, জন, পুত্ৰ, পৰিবাৰ, অশাশ্বত। বাপসকল, মই এটা বিশেষ কথাৰ পৰা আৰম্ভ কৰিছিলোঁ অলপ আগে, গোস্বামী তুলসীদাসৰ কথা। গোস্বামী তুলসীদাসে ৰত্নাৱলী বুলি এগৰাকী তেওঁৰ ছোৱালীক পত্নী হিচাপে গ্ৰহণ কৰিছিল। ৰত্নাৱলী দেখিবলৈ ইমানেই ধুনীয়া আছিল, সৌন্দৰ্যশালী, সেইকাৰণে তেওঁক নোচোৱাকে তুলসীদাস থাকিব নোৱাৰে। তুলসী গোস্বামী আছিল তেতিয়া। তেওঁ যজমানী ব্ৰাহ্মণ পণ্ডিত এগৰাকী আছিল। গতিকে তেওঁ ক'ৰবালৈ পূজা পাতল কৰিব গ'লেও বেছি সময় নাথাকে আৰু পূজা শেষ হোৱাৰ লগে লগে তুৰন্তে ঘৰলৈ আহে আৰু পত্নীৰ শ্ৰীমুখ দৰ্শন কৰি থাকে আৰু বাছ, ইমানেই কাম। পত্নীক নোচোৱাকে তেওঁ থাকিব নোৱাৰে। এদিন তেওঁ ক'ৰবাৰ পৰা আহি দেখিলে যে ঘৰটো বন্ধ কৰা আছে। ঘৰ খুলি গৈ পত্নীক ইফালে মাতিলে, ৰত্নাৱলী, ৰত্নাৱলী নাই, নেদেখে। ওচৰৰ মানুহ সুধিলে যে আমাৰ ৰত্নাৱলী ক'ত গ'ল? বোলে মাকৰ ঘৰলৈ গ'ল, দেউতাকে তেওঁক নিবলৈ আহিছিলে, লৈ গুচি গ'ল আৰু আমাক কৈ গৈছে যে তেওঁ আহিব সোনকালে, কিবা এটা বিশেষ কামত গৈছে। বাছ এইখিনি কথা শুনিবলৈহে পালে তুলসী গোস্বামীয়ে জোৰে বস্তুটোতে থৈ চিধা একদম শহুৰেকৰ ঘৰলৈ বুলি বাট পোনালে। বিৰাট প্ৰচণ্ড ৰ'দ, গোটেই দিনটো ৰ'দে ৰ'দে খোজ কাঢ়িছে। অলপ পিছত প্ৰচণ্ড বৰষুণ আহিলে। বৰষুণত তিতি তিতি গতি কিন্তু অৱৰুদ্ধ, গৈয়ে আছে, ৰোৱা নাই। বৰষুণ কাৰণে যে ক'ৰবাত জিৰাব, ৰ'দ কাৰণে যে ক'ৰবাত ছাঁ ল'ব, এনে নাই, গৈ আছে। পত্নীক দেখিব লাগে সোনকালে। গৈ গৈ এটা প্ৰচণ্ড নদী দেখিছে, বাৰিষা, ভৰ বাৰিষা। সেই নদী সাঁতুৰি পাৰ হৈ দিছে, ক'বই নোৱাৰে। আৰু এনেকে গৈ গৈ পুৱতি নিশা গৈ পত্নীৰ ঘৰ পাইছে। শহুৰে ঘৰ ওখ বেৰ আছিলে, বেৰ পাৰ হৈ গৈ পেলাই দুৱাৰত টোকৰ দিছে। দুৱাৰ খুলি শহুৰেকৰ মানুহ দেখে যে তুলসী গোস্বামী আহিছে। আৰে জোঁৱাই, কিয় তুমি এনেকে আহিলা? কৈছে ৰত্নাৱলীক নেদেখি মই থাকিব নোৱাৰিলো আৰু মই তেনেকে গুচি আহিলো। চবে দেখিলে শহুৰেকৰ মানুহটো ভালে পায় যে জোঁৱায়েকে তেওঁলোকৰ ছোৱালীজনীক ইমান ভাল পায়, সেইটোতো ভাল লগাই কথা সদায়। কিন্তু ৰত্নাৱলী এটা ডাঙৰ কথা কৈ দিলে যে এনেকুৱা অনুৰাগ, এনেকুৱা প্ৰেম আপোনাৰ যদি ৰামৰ প্ৰতি হ'লহেঁতেন, এনেকুৱা দুৰ্বাৰ গতিৰে যদি আপুনি প্ৰভু প্ৰাপ্তিৰ কাৰণে যদি জীৱনত কৰ্ম কৰিলেহেঁতেন, তেতিয়াহ'লে আপুনিতো প্ৰভুক পায়ে গ'লহেঁতেন সাক্ষাৎ, সেইবুলি ক'লে। আৰু এই কথা শুনাৰ পিছত তুলসী গোস্বামী দৃঢ় মন হৈ গ'ল। তুমি সঁচা কথা ক'লা হে ৰত্নাৱলী। মই যদি তোমাৰ কাৰণে ইমান অনুৰাগী নহয় বোলে যে ঈশ্বৰৰ প্ৰতি অনুৰাগী হলোহেঁতেন, ঈশ্বৰক পাবৰ কাৰণে যদি ৰ'দ বৰষুণ কাটি কৰি যদি তেওঁক পাবৰ কাৰণে কৰ্ম কৰিলোহেঁতেন, মই আজিয়ে এই মুহূৰ্ততে সংকল্প ল'লো। ব্ৰাহ্মণ আছিলে, হাতত জল ল'লে, এনেকৈ সংকল্প লৈ পানী এৰি দিলে যে এই মুহূৰ্তত মই সকলো পৰিত্যাগ কৰিলো আৰু প্ৰভু প্ৰাপ্তিৰ সাধনাত আজিৰ পৰাই খোজ ল'লো। এই বুলি পিছুৱাই, দুখোজ পিছুৱাই আহি অৰণ্যলৈ গতি কৰিলে। আৰু সেই গোস্বামী তুলসীদাসে যেতিয়া ৰামৰ কথা কৈছিলে, সেই ৰামৰ কথা শুনিবৰ কাৰণে সাক্ষাৎ প্ৰভু ৰাম আৰু লক্ষ্মণ দুটি শিশু বালক হিচাপে সন্মুখত বহি থাকিছে তেওঁৰ চৰিত্ৰ শুনিবৰ কাৰণে। হনুমান সাক্ষাৎ মূৰ্তিমান হৈ ছদ্মবেশেৰে তাত ৰামৰ কথা শুনিবৰ কাৰণে বিদ্যমান হৈ থাকিছে। আৰু ৰাম আৰু লক্ষ্মণ শিশু অৱস্থাত আহি পেলাই তেওঁৰ কথা শুনি থাকে। আৰু সদু শেষত গোস্বামী তুলসীদাসৰ হাতেৰে এটি চন্দনৰ তিলক ল'বৰ কাৰণে তেওঁলোকে ৰৈ থাকিছে। এদিন খুব কান্দিছে, তেওঁ কান্দিছে। আৰু শিশুৰূপী ৰাম আৰু লক্ষ্মণে গৈ গোস্বামী তুলসীদাসক কৈছে যে হে মহাৰাজ, হে ঋষিবৰ, আমাক এটি তিলক দিয়া, চন্দনৰ তিলক। হ'ব আৰু তোমালোকে কাৰোবাৰ পৰা লোৱা আৰু মোক আৰু আমনি নকৰিবা, এইবুলি আকৌ কান্দিছে। কৈছে তোমাৰ ইমান দুখ কিহৰ কাৰণে?
কৈছে যে মই ইমান সাধনা কৰিছোঁ, মই প্ৰভুক দেখা নাই, মই কেতিয়া দেখিম প্ৰভু? এই দুখতে তেতিয়া শিশু দুটাই তেওঁক সুধিছে যে তোমাৰ প্ৰভু ইমান কঠোৰ নে? তোমাৰ ভগৱান ইমান কঠোৰ নে? তুমি ইমান সাধনা কৰাৰ পিছতো তোমাক দেখা নিদিয়ে? কৈছে নাই নাই নাই, এইটো কথা নকবা। মোৰ প্ৰভু দয়াৰ সাগৰ, মোৰ প্ৰভু কৃপা সিন্ধু। মই হয়তো সাধনা কৰিব জনা নাই, সেইকাৰণে তেওঁ প্ৰভুৰ গাত দুখ নাই। তেনেকে নকবা, মোৰ প্ৰভু কৰোণা সিন্ধু। তে যি কি নহওক প্ৰভুসকল, এই যে ভাগৱতত মহাপুৰুষে এই কথা ক'লে যে পুত্ৰ কন্যা এইবিলাক মেঘৰ ছায়া, সেই বুলি আপোনালোকে এইবিলাকক অনাদৰ কৰিব নেকি? যে আজিতো ভাগৱতত শুনিলোঁ, গতিকে আজিৰ পৰা আৰু সন্তানৰ খবৰ নলওঁ, যি হয় তাকে হ'ব, খালে খাব নাখালে নাই, আমি ঈশ্বৰ সাধনা কৰোঁ। মহাপুৰুষে আপোনালোকক এইটো কথাই সোঁৱৰাইছে যে আপোনালোকৰ সতি সন্ততিক এনেধৰণে সংস্কাৰিত কৰক, আপোনাৰ স্ব উপাৰ্জিত ধন সম্পত্তিক আপুনি এনেধৰণে সংৰক্ষিত কৰক বা এনেধৰণে জগতত প্ৰয়োগ কৰক, যাতে আপুনি ভৱিষ্যতে ক'বলগীয়া নহয় যে মই এনেকুৱা সন্তান জন্ম দিলোঁ যাৰ কাৰণে মই আজি অশান্তিত ভুগিছোঁ। কিন্তু আপোনাৰ সন্তানৰ কৃতকাৰ্যতাই যদি জগতত কল্যাণকাৰী প্ৰভাৱ পেলায়, তেতিয়াহ'লে আপুনি নিজকে সিদিনাখন গৰ্ব অনুভৱ কৰিব যে মোক ভগৱান, তুমি যে মোক সন্তান দিছিলা, সেই সন্তানৰ কাৰণে মই আজি নিজকে ধন্য মানিছোঁ। অৰ্থাৎ সিদিনাখন সন্তান আপোনাৰ কাৰণে কল্যাণকাৰী হ'ব। যদি আপোনাৰ দ্বাৰা উৎপাদিত সন্তান যদি জগতৰ অকল্যাণকাৰী হয়, দুষ্ট অনাচাৰী হয়, সিদিনাখন কিন্তু সন্তান আপোনাৰ কাৰণে মেঘৰ ছায়া হ'ব, তাতেক নাটক মায়া। তেতিয়া আপুনি নিজেই ক'ব যে এইবিলাক এনেই মই জন্ম দিলোঁ জগতত, ইহঁতৰ পৰা একোৱেই কামত নাই। যি কি নহওক প্ৰভুসকল, ৰাম কেতিক্ষণে পৰে নৰতনু ইটো, জীৱন জলৰ ৰেখা, সততে চিন্তিও কৃষ্ণৰ চৰণ, মৰণে ভুনে দেখা। ভগৱানৰ চৰণ চিন্তা কৰিবলৈ কৈছে। কেতিক্ষণে পৰে নৰতনু, কোনো ক'ব নোৱাৰে। বিষয়ৰ শোকৰ কহু পাইয়াৰে, হৰি পদ সেৱা মানৱী বিনে নাই, নাম পৰম ধন, চিন্তহু মন ভাইয়াৰে, তনু চিন্তামণি বিফল যায়। এইটো তনু চিন্তামণি প্ৰভুসকল। এই শৰীৰটো, মনুষ্য শৰীৰটো বৰ সাধাৰণ নহয়। ভগৱানে নিজৰ স্বৰূপ দৰ্শন কৰিবলৈ হেনো মানুহক জন্ম দিছে, মানুহ নামৰ শৰীৰটো নিৰ্মাণ কৰিছে। তেওঁ নিজক চাবৰ কাৰণে যে মই এনেকুৱা, নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে মানুহৰ সৃষ্টি। গতিকে মানুহৰ দ্বাৰা কৃতকৰ্ম ঐশ্বৰিক হ'ব লাগে। মানুহে অনিশ্বৰযুক্ত কৰ্ম কেতিয়াও মানুহৰ দ্বাৰা সাধন হ'ব নালাগে। যাক মানুহে নৰাধম বুলি ক'ব, পশুতুল্য বুলি তুলনা কৰিব যাতে নোৱাৰে, কাৰণ আপুনি মানুহটো। গতিকে আপোনাৰ পৰা যি চিন্তা প্ৰসূত হ'ব, আপোনাৰ দ্বাৰা যি কৰ্ম সম্পাদিত হ'ব, সেই কৰ্ম ঐশ্বৰিক কৰ্ম হ'ব লাগে। কাৰণ ঈশ্বৰৰ স্বৰূপ আপোনাৰ তাতে ঢালি বাকি দিছেতো। সেইকাৰণে আপোনালোকক অমৃত সন্তান বোলা হৈছে। শৃণ্বন্তু বিশ্ব মনুষ্যম অমৃতস্য পুত্ৰাহ। মানুহ অমৃতৰ সন্তান। গতিকে অমৃত সন্তান মানুহৰ দ্বাৰা যি কৰ্ম সম্পাদিত হয়, সেই কৰ্ম সৰ্বদা কল্যাণকাৰী হ'ব লাগে।
আৰু সঁচাকে পৃথিৱীৰ যিমান জীৱ জগতত যিমান বস্তু আছে সকলোৰে কল্যাণ কৰিব পৰা সামৰ্থ্য বুদ্ধিমত্তা মানুহৰ তাতে থাকে। সেইকাৰণে সততে চিন্ত্য কৃষ্ণৰ চৰণ, এই নৰতনু কেতিয়া শেষ হয় কোনেও ক'ব নোৱাৰে। জীৱন দুদিনীয়া। আমিতো গোৱালপৰীয়া মানুহ, আমাৰ গোৱালপৰীয়া ভাষাত আমাৰ লোকসংগীতত খুব ধুনীয়াকৈ কৈছে, টাকা পয়সা ভিতার বাড়ি জীবন গেলে সব রইবে হে পরি, সঙ্গের সাথী কেউ তোর হবে না, এই ভব নদী কেমনে হইবে পাহাড়, ওই একবার হরি বলো মন বাহারে বার, বেলা ডুবিলে হবে রে অন্ধকার, বেলা ডুবিলে হবে রে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না, ওই একবার হরি বলো মন রসনা, মানৱ দেহের গৈৰৱ কইৰ না। এটা মাটিৰ ভাণ্ডৰ যেনেকে কোনো নিৰাপত্তা নাই, ঠংকে পৰিলে ভাঙি চিঙি চুৰমাৰ হৈ যায়। এটা মাটিৰ কলহ যিদিনাখন ভাঙি যায় তাক আৰু পুনঃ গঢ়িব নোৱাৰে, গঢ়িবৰ কাৰণে এটা প্ৰক্ৰিয়া আছে। সি বহুকাল বছৰ আৰু মাটিত বিলীন হৈ 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 মাটিত জিন গৈ মাটি হৈ যাব লাগিব, তাৰ পিছতহে তাক আকৌ গঢ়িব পৰা যায়। এই মনুষ্য জীৱনটো এটা পূৰ্ণ ঘট, কিন্তু ই মাটিৰ নিৰ্মিত। ই যদি ভাঙি যায়, খণ্ডিত খণ্ড হৈ যায়, ইয়াক পুনঃ গঢ়াৰ উপায় নাই। সি 84 নৰক যোনি ভ্ৰমি 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 যদি উপজীব্য হয়, তেতিয়াহ'লে পুনৰ এবাৰ আকৌ মনুষ্য জন্ম তেওঁৰ জীৱনত প্ৰাপ্তি হ'বও পাৰে নহ'বও পাৰে। সেইকাৰণে মনুষ্য জীৱনক কি বুলি কৈছে, দুৰ্লভ মনুষ্য জন্ম, সেনথৰে নপায় বা পুনু। আকৌ ইমান সোনকালে ইয়াক পাব বুলি আপুনি আশা নকৰাই ভাল। পাইছে কাৰণে মনুষ্য জীৱনৰ সাৰ্থক কৰ্ম আপুনি আপোনাৰ জীৱনত সাধন কৰি যাবই লাগিব। বেলা ডুবিলে হবেৰে ৰাত্ৰি। বেলা ডুবিলে মানে আপোনাৰ জীৱনৰ সূৰ্য যিদিনাখন অস্ত যাব, সৰু ল'ৰা ছোৱালীবিলাক জন্ম পোৱাৰ লগে লগে সেয়া উদিত সূৰ্য, যৌৱন প্ৰাপ্ত যেতিয়া হয় সি দুপৰীয়াৰ প্ৰখৰ সূৰ্য, আৰু লাহে 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 যেতিয়া ভটিয়লি গীত গাবলৈ আৰম্ভ কৰে, জীৱন ভটিয়ায়, অনিচ্ছা, হেলা, ভাগৰ, বিষ, যন্ত্ৰণা সেইবিলাকে এটা এটাকে আগুৰি ধৰে। কিবা কৰিব মন থাকিলেও এলাহ ভাগৰ এইবিলাকে তেওঁক নিৰাশ কৰি তোলে। ঈশ্বৰ সাধনা কৰিবৰ কাৰণেও তেওঁ কি ক'ব যে মই গ'লোহেঁতেন যাওক, নেযাওঁ আৰু বেছি সময় বহি থাকিব নোৱাৰো নহয় তলত, গতিকে আৰু ইয়াৰ পৰাই সেৱা জনাইছোঁ। কিন্তু যিখিনি সময়ত তেওঁ বহু সময় একেলগে বহি থাকিব পাৰিছিল, সেই সময়ত কিন্তু তেওঁ শুনিবলৈ নাহিলে। যিটো সময়ত তেওঁ ঘণ্টা ঘণ্টা জুৰি মাটিত বহি ঈশ্বৰৰ সাধন কৰিব পাৰিছিলে, সিদিনাখন কিন্তু তেওঁৰ মন মানসিকতাত কোনেও জাগ্ৰত কৰি নিদিলে যে তোমাৰ শক্তি সামৰ্থ্য থাকোঁতেই তুমি এই কৰ্ম কৰি লোৱা। সকলোৰে ধাৰণা এটাই হ'ল যে ধৰ্ম কাৰ্য বৃদ্ধকালত কৰিব লাগে, গতিকে বৃদ্ধকালত আমি কৰিম। কিন্তু ঈশ্বৰ পুৰুষে ইয়াৰ হিচাপো দি থৈছে, মহাপুৰুষে ইয়াৰ হিচাপ দিছে ধুনীয়াকৈ প্ৰহ্লাদ চৰিত্ৰ। ঔ মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত, অৰ্ধে কবি ফলে যাই জানিবা নিদ্ৰাত। 100%ৰ 50% 50% টোপনিতেই যায়।
ৰাম বিংশতি বৰিষ আউৰ যাই উমলন্তে আউৰ 10 বৰিষ ধনকয় উপাৰ্জন্তে 20% 100% আয়ুসৰাজিৰ 20% কেৱল উমলুতেই যায়, কোনো কামত নাহিলে কেইটা এনেই গ'ল। অৰ্থাৎ ক'বলৈ গ'লে এতিয়ালৈকে 70% 100%ৰ 70% হিচাপতকৈ বাহিৰত গুচি গ'ল, এনেই গ'ল। থাকিল কিমান? 30%। তাৰো হিচাপ দিছে চাব। ও 80% গ'ল, আকৌ 20% আছে। বৃদ্ধ কাল যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাক নথাকে শকতি। 20% বৃদ্ধকালত যায় আৰু সেই বৃদ্ধকাল সময় কোনো এটা কাম সঠিকভাৱে কৰাৰ তেওঁৰ কোনো ধৰণৰ মানসিকতা আৰু নাথাকে। তে ঈশ্বৰ সেৱাৰ সাধন কেতিয়া কৰিব আপুনি? ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। অলপতে দেখিলোঁ যে কোনোবা এজনে ছ'চিয়েল মিডিয়াত এটা কথা কৈছে, এই শিশুবিলাকে আজিকালি ভাগৱত পাঠ কৰিবলৈ লৈছে, সিহঁতে বেপাৰ কৰিবলৈ লৈছে। ভাগৱত পাঠ কৰাবিলাকে বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া শিশু এটাই বাৰু ভুলে শুদ্ধ ভাগৱত ক'বলৈ আৰম্ভ কৰিছে, ঈশ্বৰ সাধনা কৰিবলৈ আৰম্ভ কৰিছে। আমিবিলাকে প্ৰেৰণা দিব লাগে। ডেকা ল'ৰা এটাই যেতিয়া নামঘৰলৈ ধুতি সাজ পিন্ধি কৃষ্টি ৰক্ষা কৰিবৰ কাৰণে, ধৰ্ম সাধন কৰিবৰ কাৰণে নামঘৰলৈ আহে, আমি তেওঁক প্ৰেৰণা দিয়াটো উচিত। তেওঁ যদি ভুল কৰে, বয়োজ্যেষ্ঠসকলে সেই ভুলখিনিক খুব মৰমেৰে শুধৰাই দি তেওঁ যাতে সেই কাৰ্যত প্ৰৱৰ্তি থাকে তাৰ কাৰণে প্ৰেৰণা দিয়া উচিত। আমি যদি নিৰাশ কৰি পেলাওঁ, এতিয়া সি যদি, কাৰণ তাহাঁতৰ মনবিলাক হ'ল কি, শিশু অৱস্থাত, কৈশোৰ অৱস্থাত, যৌৱন অৱস্থাত মানুহৰ মনবিলাক এনেকুৱা ক্ষিপ্ৰ গতিত চলি থাকে, কিবা এটা কৰিব লাগে। যদি এইটো কৰিব নোৱাৰে সেইটো কৰিব, তেতিয়া গৈ কোনোবা দুষ্টৰ সংগ ল'ব, মদ ভাং খাব, কিবা খাব, তেতিয়াওতো আপুনি ক'ব। এতিয়া কৰিব কি? সেইকাৰণে এনেধৰণৰ নিৰাশাজনক কথা সমাজত কেতিয়াও পৰিব্যাপ্ত কৰিব নালাগে। আপোনাৰ সন্তানে যদি ঈশ্বৰ কৰ্মত, পঢ়া শুনা, তাৰ যিখিনি দৈনন্দিন কৰ্ম, সেইখিনি কৰি যোৱাৰ সমসাময়িকভাৱে যদি তেওঁ ঈশ্বৰ সেৱা কৰিছে, ভক্তি, তাৰ ফলত তেওঁৰ লাভ কি হ'ব? প্ৰশ্ন এইটো যে ঠিক আছে বাৰু তেওঁ ধৰ্ম কৰিলে, আধ্যাত্মিক জ্ঞান তেওঁৰ প্ৰাপ্তি হ'ল, তাৰ কাৰণে লাভ কি হ'ব? লাভ এইটোৱেই হ'ব যে আপুনি পিতৃ হিচাপে আপোনাৰ সন্তানৰ পৰা আপুনি উচিত সেৱা গ্ৰহণ কৰিব পাৰিব, প্ৰাপ্তি কৰিব পাৰিব। কাৰণ এগৰাকী আধ্যাত্মিক গুণসম্পন্ন সন্তানে গুৰুৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা জনাব লাগে, পিতৃ মাতৃৰ প্ৰতি কেনেকুৱা সেৱা আগবঢ়াব লাগে, সজ্জনৰ প্ৰতি কেনেধৰণৰ নৈতিক স্থিতি ৰাখিব লাগে, বয়োবৃদ্ধ লোকসকলৰ প্ৰতি সৎকাৰী মনোবৃত্তি কেনেকৈ আনিব লাগে, এই কথা আধ্যাত্মিক গুণসম্পন্ন ব্যক্তি এগৰাকীয়ে জানে, সন্তান এটাই জানে। যিখিনি কথা কোনো বিশ্ববিদ্যালয়ত শিকোৱা নাযায়, কোনো বিশ্ববিদ্যালয়ত, আমাৰ উজনি অসমৰে ঘটনা, ষ্টুডেণ্টছে নিজৰ শিক্ষকক মাৰি পেলালে। এনেকুৱা মানসিকতা কেনেকৈ সৃষ্টি হ'ল? শিক্ষা গুৰু। এনেকুৱা ভয়ংকৰ পৰিস্থিতি আমি দেখিম বুলি সপোনতো ভবা নাছিলোঁ। নিজৰ সন্তানে মাতৃক মাৰি পেলালে। এনেকুৱা ভয়ংকৰ পৰিঘটনা। এইবোৰ কিহৰ কাৰণে হৈছে? এইবোৰ যান্ত্ৰিক মানসিকতাৰ কাৰণে। যান্ত্ৰিক মানসিকতাৰ পৰিণাম কি জানে? যান্ত্ৰিক মানসিকতাৰ শ্ৰেষ্ঠ পৰিণাম হ'ল আত্মহত্যা কৰে। যিখন সমাজত আত্মহত্যাৰ পৰিমাণ বাঢ়ে, জানিব যে তাত যান্ত্ৰিক জ্ঞানৰ সংখ্যা বাঢ়িছে, আধ্যাত্মিক জ্ঞানৰ সংখ্যা কমিছে। বিবাহ বিচ্ছেদৰ দৰে ভয়ংকৰ পৰিঘটনা সমাজত যেতিয়া বৃদ্ধি পাবলৈ ধৰে, বিচ্ছেদৰ ঘটনা, পিতৃৰ পৰা পুত্ৰ বিচ্ছেদ হৈ গৈছে,